তো নমস্কাৰ মই মন্টু আজি আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ লৈ আহিছো টিএ আৰ্মিৰ ফালৰ পৰা এটা বহুত ভাল আপডেট আহি গলছে ইতিমধ্যে নটিচ প্ৰকাশ পালে তো টিএ আৰ্মিৰ ফালৰ পৰা বহুত হাজাৰ পদ মুকলি হ'বলৈ গৈ আছে তো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে সকলোৱে অনলাইন আবেদনটো কৰিব পাৰিব তো ইয়াৰ বয়সৰ সময়সীমা চাবলৈ গলে 18 বছৰৰ পৰা 42 বছৰ পৰ্যন্তলৈকে অসমৰ সকলো ল'ৰা ছোৱালীয়ে অনলাইন আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব তো ইয়াত কেনেকুৱা ধৰণৰ এক্সাম হ'ব কেনেকুৱা ধৰণৰ ফিজিক্যাল হ'ব আৰু ইয়াত এই অফিচাৰ ৰেংকৰ পোষ্ট খিনিৰ কাৰণে কি লাগিব তো সকলোখিনি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো ভালদৰে ধৈৰ্য সহকাৰে ভিডিওটো উপভোগ কৰক তো এতিয়া আমি মেইন কথা লৈ আহিছো অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই অনলাইনটো কৰিব পাৰিব এই টি আৰ্মি ফালৰ পৰা যেটো ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে এটা বহুত ভাল খবৰ বুলি ক'ব লাগিব কাৰণ বহুতে টি আৰ্মিৰ কাৰণে অপেক্ষা কৰি থাকে তো আজি অপেক্ষাৰ অন্তত আজি টি আৰ্মিৰ ফালৰ পৰা এখন নোটিচ প্ৰকাশ পাইছে এইখন নোটিচত কি লিখা আছে সকলোখিনি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম তো বহুতে মোক কমেন্ট কৰি আছে দাদা কেতিয়া টি আৰ্মিৰ এপ্লাই অনলাইনটো আৰম্ভ হ'ব তো অৱশেষত আজি আপোনালোকৰ কাৰণে ভাল খবৰটো আহি গল তো এতিয়া কথাটো হল যে 12 মেৰ পৰা 12 মে 2025 তাৰিখৰ পৰা আৰম্ভ হৈছে এই অনলাইন আবেদন প্ৰক্ৰিয়াটো আৰু 10 জুন 2025 তাৰিখলৈকে এই অনলাইন আবেদন প্ৰক্ৰিয়াটো চলি থাকিব তো হাতত আৰু বেছি দিন সময় নাই এইকেইদিনৰ ভিতৰতে আপোনালোকে যিসকলে অনলাইন আবেদনটো কৰা নাই আপোনালোকে সোনকালে অনলাইন আবেদনটো কৰি দিয়া কাৰণ পিছলৈকে ৰহি থাকিলে দুদিন তিনিদিন আগত সাৰ্ভাৰটো ডাউন মাৰা বা সাৰ্ভাৰ স্লো মৰা দেখা যায় তো হেতু বাবে আপোনালোকে যিমান পাৰে সিমান সোনকালে আপোনালোকে নিজৰ অনলাইন আবেদন প্ৰক্ৰিয়াটো সমাপ্ত কৰি দিয়া তো ইয়াৰ বয়সৰ সময়সীমা চাবলৈ গলে 18 বছৰৰ পৰা 42 বছৰ পৰ্যন্তলৈকে অসমৰ ল'ৰা ছোৱালী সকলোৱে এই টি আৰ্মি ৰিক্ৰুটমেন্টত অনলাইন আবেদন কৰিব পাৰিব তো এতিয়া মেইন কথাটো হল যে ইয়াত আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন কি লাগিব তো এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেচন তো এনি গ্ৰেজুৱেচন ইয়াত কোনো ধৰণৰ পাৰ্সেন্টেজ বিচৰা নাই আৰু ইয়াত সায়েন্স আৰ্টস কমাৰ্স বুলি কোনো ধৰণৰ কথা নাই এনি গ্ৰেজুৱেচন তো ইয়াত উল্লেখ কৰি আছে এনি গ্ৰেজুৱেচন মানে এইটো অফিচাৰ ৰেংকৰ পোষ্ট হয় আপোনালোকে এইটো সুযোগ এৰি নিদিব যিসকলে গ্ৰেজুৱেচন কৰিছ তো আপোনালোকে অনলাইন আবেদনটো কৰি দিয়া তো আৰু বাকি প্ৰসেসখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰি আছো প্ৰথম কথা হল আপোনালোকক জনালোৱে এইটো বয়সৰ সময়সীমা 18 বছৰৰ পৰা 42 বছৰ পৰ্যন্তলৈকে অসমৰ ল'ৰা ছোৱালী সকলোৱে অনলাইন আবেদনটো কৰিব পাৰিব তো বহুতো ডিপাৰ্টমেন্টত ইমানখিনি বয়সলৈকে অনলাইন আবেদন প্ৰক্ৰিয়া কৰাৰ সুবিধাটো দিয়া নহয় তো এইটো টি আৰ্মিৰ ফালৰ পৰা প্ৰত্যেকটো বছৰতে এইটো সুবিধা দিয়া হয় তো আপোনালোকে এইটো সুবিধা এৰি নিদিব তো ইয়াত কোৱালিফিকেশন তো চাবলৈ গলে ইয়াত গ্ৰেজুৱেচন তো এনি গ্ৰেজুৱেচন ইয়াত সায়েন্স আৰ্টস কমাৰ্স বুলি কোনো ধৰণৰ কথা নাই আপোনালোকৰ এনি গ্ৰেজুৱেচন ইয়াত পাৰ্সেন্টেজৰ কোনো ধৰণৰ বিচৰা নাই এনি গ্ৰেজুৱেচন হলে আপোনালোকৰ হৈ যাব তো ইয়াৰ অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে 12 মে 2025 তাৰিখৰ পৰা আৰম্ভ হৈছে ইতিমধ্যে আৰু 10 জুন 2025 তাৰিখলৈকে অনলাইন আবেদন প্ৰক্ৰিয়াটো চলি থাকিব তো আপোনালোকে লাষ্ট সময়লৈকে ৰখি নাথাকিবা কাৰণ হেইফালে অলপ সাৰ্ভাৰটো ডাউন মাৰি দিয়ে তো ডাউন মৰাৰ পিছত আপোনালোকে বহুত অসুবিধা পাব তো হাতত কেইদিনমান সময় আছে এইকেইদিন সময়তে আপোনালোকে অনলাইন আবেদনটো কৰি দিয়া তো আৰু নেক্সট পইণ্টটো চাবলৈ গলে এডুকেশন কোৱালিফিকেশনৰ বিষয়টো আপোনালোকক জনালোৱে আৰু এইটো অফিচাৰ ৰেংকৰ পোষ্ট হয় তো এটো ডাইৰেক্ট অফিচাৰত আপোনালোকে ভৰ্তি হ'ব পাৰিবা তো এইবাৰ যিসকলে আসাম পুলিচৰ এবি ইউবি এপিআৰ বা এসএসসি সিলেকশন হ'ব নোৱাৰিলা অলপ কিবা পইণ্টৰ কাৰণে আপোনালোকে থাকি গলা তো যিসকলৰ এইবাৰ গ্ৰেজুৱেচন আছে তো আপোনালোকৰ কাৰণে এইটো এটা বাম্পাৰ ভৰ্তি বুলি ক'ব লাগিব আৰু ভাল সুবিধা বুলি ক'ব লাগিব এইটো সুযোগ আপোনালোকে এৰি নিদিবা তো ইয়াত আপোনালোকে এক্সামটো কেতিয়া হ'ব তো এতিয়া মোক কমেন্ট কৰিব দাদা এক্সামটো কেতিয়া হ'ব তো এক্সামটো হ'ব 20 জুলাই 2025 তাৰিখে এক্সামটো হ'ব এটো ফিক্স ডেট হয় এটো কোনো ধৰণৰ ফেক ডেট নহয় ইয়াত নোটিছখনত লিখা আছে আপোনালোকে চাব পাৰিবা এই নোটিছখনত লিখা আছে 20 জুলাই 2025 তাৰিখে অনুষ্ঠিত হ'ব এই টি আৰ্মিৰ এক্সামটো তো
তো আমি এতিয়া আহিছো নেক্সট টপিকটো লৈ তো নেক্সট টপিকটো হল সিবিটি এক্সাম হ'ব তো ইয়াত কেইটামান টপিক আছে বা ইয়াত পার্ট 1 পার্ট 2 পার্ট 3 পার্ট 4 তো ইয়াত 100টা কোৱেশ্চনৰ 100 মাৰ্ক থাকিব তো আপোনালোকক এইখিনি জনাবলৈ চেষ্টা কৰিম তো এক্সামৰ ডেটটো আপোনালোকক ইতিমধ্যে জনাই দিলো কিমান তাৰিখে এক্সামটো হৈ দিব তো ইয়াত সিবিটি এক্সাম হ'ব তো সিবিটি ইয়াত সিলেবাস কি থাকিব তো পার্ট 1 ত থাকিব ৰিজনিং 25 নম্বৰৰ ৰিজনিং থাকিব তো আৰু ইয়াত থাকিব জেনাৰেল নলেজ 25 নম্বৰ আৰু ইয়াত ইংলিশ 25 নম্বৰ তো এতিয়ালৈকে 75 নম্বৰ হৈ গল আৰু 25 নম্বৰটো থাকিব আপোনালোকৰ এলিমেন্টাৰী ম্যাথমেটিক্স তো টোটাল 100 কোৱেশ্চন 100 মাৰ্ক তো এইখিনি আপোনালোকক সিলেবাসৰ কথা আপোনালোকক জনালো এইখিনি সিলেবাসৰ ভিতৰতে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব সিবিটি এক্সাম তো আপোনালোকে কেৱল ভালদৰে আপোনালোকে এক্সামটো দিব লাগে আৰু সেইফালে আপোনালোকে অলপ ভাল এটা নম্বৰ তুলাইলে আপোনালোকে টিএ আৰ্মিৰ অফিচাৰ হ'ব পাৰিবা তো আপোনালোকক এইটো আপডেট দিবলৈ চেষ্টা এইটো কাৰণে কৰিছো আমাৰ অসমৰ বহুতো ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ পোষ্টৰ কথা বা খবৰ বহুতে গমে নাপায় তো গম পালেও ইচ্ছা নকৰে তো কেৱল আমাৰ অসম পুলিচৰ পোষ্টখিনিৰ কাৰণে আশা কৰি থাকে আৰু আমাৰ এসএসসিৰ পোষ্টখিনিৰ কাৰণে তেওঁলোকে ভাবে বহুতে আৰু বহুতে এনেকুৱা ধৰণৰ গম পায় অলৰেডি তো যিসকলে গম পোৱা নাছিলা আপোনালোকক এইটো আপডেট দিবলৈ চেষ্টা কৰিলো আপোনালোকে যিমান পাৰে সিমান সোনকালে এই আবেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিয়া আপোনালোকৰ যদি কপালত আছে আপোনালোকৰ যদি ইচ্ছা আছে আৰু আপোনালোকে যদি ভালকে পঢ়ি শুনি আপোনালোকে ৰিটেনত ভাল এটা নম্বৰ তুলাব পাৰা তেতিয়াহলে আপোনালোকে টিএ আৰ্মিৰ অফিচাৰ হ'ব পাৰিবা তো অফিচাৰ ৰেংকত প্ৰথম সোমায়ে আপোনালোকে তাৰে কেইবছৰমান পিছত আপোনালোকে আৰু ওপৰলৈকে যাব পাৰিবা তো এইটো এটা ভাল সুবিধা দিয়া হৈছে বা ভাল সুযোগ দিয়া হৈছে টিএ আৰ্মিৰ ফালৰ পৰা প্ৰত্যেকটো বছৰতে এনেকুৱা ধৰণৰ পোষ্ট উলাইয়ে থাকে তো আমাৰ অসমৰ পৰা অফিচাৰ ৰেংকৰ পোষ্টত বহুতে সিলেকশন পাই আহিছে তো আপোনালোকেও অলপ চেষ্টা কৰক আপোনালোকে কেনেবাকে পাই যাব পাৰে তো আজিলৈ ইমানে যদি ভিডিওটো চাই ভাল লাগিলে লাইক ষ্টাৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন